তুৰা টাউনৰ সৰু এটা ৱাটাৰফল। এই গাড়ীটো বেয়া হৈ গ'ল, উঠিবই নোৱাৰিলে। জংঘলী চৰে 4 নম্বৰ হাই ৰোডত এক্সিডেণ্ট বাছ। খালী কৰোঁতে ৰাতিয়ে হৈ গ'ল। পুৰা হেণ্ডচাম লাগিছে না বন্ধুসকল, কমেণ্ট কৰিবচোন। আজিৰ ব্লগটো ঘৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আজি মানে এটা ট্ৰিপ হ'ব। ট্ৰিপটো হ'ব আমাৰ গুৱাহাটী টু তুৰা। আপোনালোকে থাম্বনেইল আৰু টাইটেলটো চাই গমেই পাইছে ক'লৈ যাম, কি কৰিম। তো ব'লক এতিয়া ভিডিঅ'টো। তো এতিয়া মই ওলাই লওঁ। তো এতিয়া পূৰা ড্ৰেছ কৰি ৰেডি। এতিয়া যোৱাহে কথা আৰু। এতিয়া গৰমত আৰু ইমানকণ চুলিবোৰ একেবাৰে জাবৰেং হৈ আছে। গেঞ্জি আৰু এইটোৱে হৈ যাব, গৰমত ইমান পিন্ধিব নোৱাৰা। মোৰ চেনেলত যোনে প্ৰথমবাৰ আহিছে তেওঁলোকে লাইক, শ্বেয়াৰ, কমেণ্টছ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টি বটনটো দবাই দিব। তেতিয়াহে ভিডিঅ' বনাবলৈ ভাল লাগে। ৰ'দটো যি টিকা ফটাৰ খাওঁ কৰি আছে। এতিয়া ৰ'দত ভয় নকৰি এতিয়া আমাৰ কামত যাব পাৰে। কাম নকৰিলে নহ'ব না, কামটো কৰিব লাগিব। এতিয়াও ৰ'দ হ'লেও কিবা হ'লেও আৰু কাম কৰিবই লাগিব। এতিয়া গৈ আছোঁ। আমাৰ আগৰ পৰিৱেশটো চাওঁ না, কি ধুনীয়া। ভাল লাগে গাঁৱৰ পৰিৱেশত থাকি। এনেকুৱা পৰিৱেশ কম দিছে। এতিয়া এই ৰ'দত ইমান ভিডিঅ' নকৰি অলপ এতিয়া গাড়ীলৈ যাওঁ। তো ইয়াৰ পৰা আমাৰ জাৰ্ণি চুৰু পলং। তো এতিয়া আহি পালোঁ আমি গাড়ীত। এতিয়া আৰামছে বহি লৈ চিনাৰী চাই যাই আছোঁ গাইছ। এইখন বকহালবাৰী নহয়, ফৰেষ্ট ছিংগল ৰাস্তা। এতিয়া বহুত জাম, গাড়ী বহুত, ৰাস্তাটা সৰু। আৰু সেইটো হৈছে আমাৰ ড্ৰাইভাৰ চাহাব উস্তাদজি। তো এনেকৈ আমি দুইজনে আৰু গৈ আছোঁ আৰু। এনেকৈ চিনাৰী চাই আহি থাকোঁতেই দেখা পালোঁ আগত এটা এক্সিডেণ্ট হৈছে, বাছ এক্সিডেণ্ট। আজিকালি বাছ চালকবোৰো বহুত জোৰেৰে চলায় বাছবোৰ, পূৰা স্পীডত আহে। পূৰা বাছ এক্সিডেণ্ট হৈছে ইয়াতে, কিন্তু 17 নম্বৰ হাই ৰোডত। মানুহৰ একো হোৱা নাই দে। ভয়ে লাগে এনেকুৱা এক্সিডেণ্ট দেখা পালে, ভয় লাগে। এতিয়া আমিও বিশ্বকৰ্মাৰ নাম লৈ এনেকৈ ভগৱানৰ নাম লৈ আহি পালোঁ দেই গুৱাহাটী মহানগৰী, গুৱাহাটী চিটি। এতিয়া মই কথা এটা ক'ব বিচাৰোঁ, যিসকল ট্ৰাক চালক সেইসকল যেন ইমান গাড়ী স্পীডেৰে নচলায়, লাহে যাওক। কাৰণ আপোনালোকৰ ঘৰত ফেমিলিয়ে ৰৈ থাকে, আহিব বুলি আশা কৰি থাকে। লাহে গ'লেও যাই পাব। তো ইমান স্পীড চলোৱা একো দৰকাৰ নাই। তো আজি আমাৰ লোড হ'ব 8 গাঁও আৰু এনেকুৱা আৰু 2-3 জেগাত লোড হ'ব। এতিয়া আমি সোনকালে যাই লোডটো কৰি লওঁ। এতিয়া লোডটো হৈ গ'ল। লোড কৰি এতিয়া আমি গৈ আছোঁ তুৰা। এতিয়া পাইকান ৰাস্তা সোমাইছোঁ। পাইকানৰ পৰা ইয়াৰ পৰা আৰু 65 কিলোমিটাৰমান হ'ব। এনেকৈ আৰু লাহে গৈ আছোঁ। ভিডিঅ'টো আগলৈ চাই থাকক। 12 seconds later. বতৰটো আজি ইমান ভাল নহয়, অলপ বৰষুণ দি আছে। তো এনেকেই আৰু বৰষুণৰ মাজে আমিও গৈ আছোঁ, নগ'লেতো আৰু নহ'ব। পুৰা ৰাস্তাত আহিছে যদি আপোনালোকে গম পাবই, ইয়াতে আৰু একা বেকা ৰাস্তা।
ওখ চাপৰ আপ এণ্ড ডাউন এনেকৈ আৰু ৰাস্তাবোৰ এনেকুৱা ৰাস্তা মাজে মাজে গৈ আছোঁ আৰু এতিয়া ৰাস্তাটো অলপ বেয়া হৈ গৈছে। তো এতিয়া আমি ডাউন নামি আছোঁ। ইয়াতে আৰু ব্ৰেক থাকিব লাগে, কাঢ়া ব্ৰেক হ'ব লাগে, তেতিয়াহে ভাল, নহ'লে ব্ৰেক নহ'লে গ'লে তলত গ'লে বিচাৰি পোৱা টানেই। ইয়াতোৰ অলপ সৌন্দৰ্যতা উপভোগ কৰকচোন। মোৰ এতিয়া ভিডিঅ' কোৱালিটিও ইমান ভাল নহয়, পুৰণা মোবাইল না গাইছ, তো আপোনালোকে ছাপোৰ্ট কৰিলে ভিডিঅ' কোৱালিটি আৰু ভাল মোবাইল লৈ ভিডিঅ' বনাম বুলি আশা। কেইদিনমান আগতে এইখিনিতে পাহাৰ খহি তলত পৰিছিল। ভয়ে লাগে এনেকুৱা জেগা, নহ'লে কিবা কৰি দুৰ্ঘটনা হ'বলৈ ইছৰাম গাড়ীটো বেয়া হৈ গ'ল, আপটো উঠিবই নোৱাৰিল আৰু। তো এতিয়া ইয়াৰ পৰা আৰু বেছি দূৰ নাই তুৰা, এতিয়া গৈয়ে পাম আৰু। তুৰা লাইনত এনেকৈ আৰু গাড়ীবোৰ মানে আৰু কিমান কৰিব আৰু তাহাঁতো কিমান টানিব, তাহাঁতো আৰু মেচিনহে। তো এনেকৈ বনৰীয়া চৰাই আচ্ছা। তো লাহে লাহে সৰু ঘৰবোৰ পোৱা ষ্টাৰ্ট হ'ল, মানে তুৰা পালোৱে আৰু বেছি দূৰ নাই আৰু। তো এনেকৈ লাহে লাহে গৈ আমাৰ ডেষ্টিনেশ্যন পাম। তো ভিডিঅ'টো আগলৈ চাই থাকক। 2,000 years later. তো ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ। পায়েই দেখিলোঁ এটা সৰু ৱাটাৰফল, দেখিয়ে থাকিবই নোৱাৰিলোঁ আৰু নামিয়ে দিলোঁ গাড়ীৰ পৰা একদম ৱাটাৰফলটো চাবৰ কাৰণে। তো এইটো সৰু ৱাটাৰফল। তো আপোনালোকে গমেই পায় ৰাতিটো 1 মিনিটৰ কাৰণে টোপনি মাৰিব টাইম পোৱা নাই। তো বহুত টোপনি লাগিছে, ভাগৰো লাগিছে। তো ইয়াতে গাড়ী খালী হ'ব, লেবাৰে গাড়ী খালী কৰিব। তো সেইখিনি টাইমলৈ আমি টোপনি মাৰোঁ। কি কৰিম আৰু, ট্ৰাকৰ জিন্দগী এনেকৈ আৰু গমেই পায় সকলোৱে ট্ৰাকৰ জিন্দগী কেনেকৈ। দেখিব পাৰিছে মোক পূৰা একদম অৱস্থাই নাই। A few moments later. টোপনিৰ পৰা উঠোতে ৰাতিয়ে হৈ গ'ল। এই ৰাতিৰ ভিউটোকে চাওক গাইছ, তুৰাৰ এনেকৈও হয় ৰাতি। এতিয়া আমাৰ গাড়ী খালী হৈ আছে। নেক্সট টাইম আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম, তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আজিলৈ গুড নাইট, বাই বাই। When I could hardly walk on my own, I had to lift myself